LPUPৰ যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ, এই ৰিক্ৰুইটমেণ্ট প্ৰচেছ এতিয়া কি হ'ব? ইতিমধ্যে যিহেতু আপোনালোকে গম পাইছে, আমি গম পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে যে এপইণ্টমেণ্টটো হ'ব জুলাই মাহত। এতিয়া কথা হ'ল কি, ইয়াৰ এপইণ্টমেণ্টৰ আগৰ যিখিনি প্ৰচেছ, এই প্ৰচেছখিনি কেতিয়া হ'ব? এই প্ৰচেছখিনিও ষ্টপ হ'ব নে এই প্ৰচেছখিনি চলি থাকিব নে কেতিয়া কি হ'ব? ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব? যিহেতু এইবাৰ সাধাৰণ নিৰ্বাচন আমি জানো বা আমি কিছু গম পাই আছোঁ যে এপ্ৰিলৰ মাজভাগত হ'ব, বিহুৰ আশে পাশে আমাৰ ইলেকশ্যন হ'ব, সাধাৰণ ইলেকশ্যন। গতিকে এই সাধাৰণ ইলেকশ্যনৰ অধিসূচনা হয়তো মাৰ্চৰ 12 তাৰিখমানত জাৰি হ'ব। মাৰ্চৰ 12 তাৰিখমানত যদি অধিসূচনা জাৰি হয়, তেতিয়া চৰকাৰী কাম কাজসমূহ ষ্টপ কৰিব লাগিব বা চৰকাৰে কোনো ধৰণৰ আঁচনি বা নিযুক্তি এইসমূহ তেওঁলোকে দিব নোৱাৰিব বা ঘোষণা কৰিব নোৱাৰিব। সেইফালৰ পৰা যদি চোৱা যায়, তেতিয়াহ'লে আমাৰ এই নিযুক্তি জুলাই মানলৈ হ'ব বুলি আমাৰ সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাই দিছে যে জুলাইত হ'ব এপইণ্টমেণ্ট। কিন্তু এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি আমাৰ DWE ফালৰ পৰা কেতিয়া সম্পন্ন হ'ব? এপইণ্টমেণ্ট চৰকাৰে এতিয়া দিব নোৱাৰিব, সেইটো ঠিকেই যে এপইণ্টমেণ্ট ইলেকশ্যনৰ এই অধিসূচনা জাৰি হোৱাৰ এইকেইদিনৰ ভিতৰত দিব নোৱাৰিব। কিন্তু ইয়াৰ এপইণ্টমেণ্টটো দিয়াৰ আগতে যিখিনি কৰিবলগীয়া যাৱতীয় কাম থাকে, যে ডকুমেণ্ট ভেৰিফিকেশ্যন হওক, প্ৰভিজনেল মেৰিট লিষ্ট হওক, এইখিনি কাম কিন্তু ষ্টপ নহয়, এইখিনি কাম চলিয়ে থাকিব। বিভাগীয় ফালৰ পৰা যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম DWE ফালৰ পৰা, এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম তেওঁলোকে অব্যাহত ৰাখিব বা এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম তেওঁলোকে অতি শীঘ্ৰেই কৰিব। হয়তো মাৰ্চৰ 15 তাৰিখৰ ভিতৰত আমাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিটো লিষ্ট হয়, পাব্লিছ হয়, এই লিষ্টটো হয়তো পাব্লিছ কৰিব পাৰে। তাৰপিছতে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু ইতিমধ্যে DWE এই ৰিক্ৰুইটমেণ্টৰ প্ৰচেছ চলাই থকা দেখা গৈছে। তেওঁলোকে বিভিন্নজন কেণ্ডিডেটলৈ ফোন কৰিছে, তেওঁলোকে কিছু ডাটা বা তেওঁলোকে কিছু সোধ-পোছ কৰি আছে ডকুমেণ্ট ক্ষেত্ৰত হওক, কিবা তেওঁলোকে যদি কিবা বিসংগতি দেখিছে বা কিবা দেখিছে, তেওঁলোকে কেণ্ডিডেটক কল কৰি আছে, কল কৰি পেলাই তেওঁলোকে সেইটো ভেৰিফিকেশ্যন কৰি থকা দেখা গৈছে। আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনো মাৰ্চৰ মাজভাগমানত হৈ যাব। গতিকে এই প্ৰক্ৰিয়াটো চলি থাকিব আৰু তাৰপিছতে আমাৰ যি প্ৰভিজনেল মেৰিট লিষ্ট, তেওঁলোকে প্ৰভিজনেল মেৰিট লিষ্টৰ কামো তেওঁলোকে কৰিব আৰু প্ৰভিজনেল মেৰিট লিষ্টৰ পিছতে তেওঁলোকে ফাইনেল এটা লিষ্ট তৈয়াৰ কৰিব আৰু তাৰপিছতেই আমাৰ এপইণ্টমেণ্টৰ কামটো থাকিব। আৰু এই এপইণ্টমেণ্ট বিতৰণ কামটো চৰকাৰে জুলাই মাহত কৰিব। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। যদিও চৰকাৰে এতিয়া এপইণ্টমেণ্ট দিব নোৱাৰিব, কিন্তু এই যি DWE ফালৰ পৰা যি কাম কাজ, এপইণ্টমেণ্টৰ আগতে যিখিনি কৰিবলগীয়া কাম কাজ বা এই ৰিক্ৰুইটমেণ্টৰ যি প্ৰচেছ, এই গোটেইখিনি তেওঁলোকে অব্যাহত ৰাখিব। গতিকে ভিডিঅ'টো যদি ভাল পাইছে, লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।